নাম্বার দিয়েছিল আমাকে ও আমি সবাই নাম্বার দিয়া নাই সকে মই মানে দিছো দুই এটা তাহাতে মোৰ লগা আছে ফটো উঠাই এখন মোক কৈছে ফটো উঠাই বাইদেউ ভাল হৈছে মই কি হত দিম মই কৈছো হোৱাটছআপতে দিবি নাম্বাৰ এটা লগ কাকে হি ইমান জ্বলে মোৰ কথা দিও তো মই শুনিছো তোৰ কিয় ইমান লেভেল ৰাইট কি জানে না ইয়াক লগৰ বিলাকে ফোন কৰে বা ভাই আজিকালি ফেমাস হৈ গৈছা আমাক পাহৰি গৈছা ইয়াক উত্তৰটো কি হয় জানা কোনটো কি ফেমাস হলো মই জাস্ট পাহৰি গৈছো ইনকা তাৰ লেভেলৰ কিনকা কোঠা লাগায় কি ইনে নহয় মই যাদুগুৰি অলপ অহংকাৰী হৈছো অহংকাৰী তই কিয় সুধি আছো কি মানে মই জিতু বয়সতে যিখিনি পালো যিখিনি হৈছে মোৰ লগত মানুহৰ 50-60 বছৰ লাগি যায় এইখিনি পাবৰ কাৰণে হ্যাঁ কি এনে বস্তু বেছে তই কোমৰ বিষ আঁঠু বিষ ৰাতি দেখা নাপাম শুনা নাপাম এই বয়সতে সেইটোৰ কাৰণে মোৰ লেবেল এনকা তাৰ কথা গিলা মই ভাবছো অলপমান কিবা ভাল কথা হ'ব টিপছ লম পিছে কিয় কেনেকে হল তই গিলা খাই এতিয়াৰ পৰাই ৰাতি মাৰ গাড়ী খাবার ভয়ত লেপৰ তলত মোবাইল টিপছিলো ইনিটাইম হেডফোন লগাই থৈছিলো সৰু পোৱালীকেইটা যদি চাই আছে ক'ব পাৰছো একদম নকৰিবা মোবাইলৰ কিবাটো বহুত বেয়া আজিকালি চবে একেবাৰে মোবাইল চাই কেনে ইউটিউব চাই কেনেহে আজিকালি চলি পাকাই ভাত দিলে হয়নে খুৰী আগতে আমাক মা বাপে কেনেকৈ কৰি ভাত কৈছিল ও হাপা আহিছে হাপা ভাত চেছ কৰিছিলো যিটো বয়সত আজিকালি চুলিকেইটা মোবাইল টিপে জানে সেইটো বয়সত ইমানে আজলা আছিলে আমি বগুলি গুটি গিলি পালে পেটত কাজ কাজি বুলি ভাবছিলো তো কিটো উদাৰে তো খুদি আছো মই তো ইমান লেভেল কিয়ৰ মানে সবচেয়ে বেছি লেভেল মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত 4 বছৰ হ'ল ব্ৰেকআপ হোৱা এতিয়াও পাহৰিব পৰা নাই বিকিয়ে তই কেনেকে গম পালি মোক ডেইলি মেছেজ কৰে কি বুলি মেছেজ কৰে তই মোক সদায় মেছেজ কৰি নাথাকিবি এনেকে বুলি এটা তাৰমানে তই মেছেজ কৰা নিকেনে তো কৰে দাদা মই কৰি কাম নাকি তই লেভেলত থাকো না কি হয় ইমান লেভেল তোৰ লেভেল মানে চাকৰি গুৰু পঞ্চায়তত অৱশ্যে ওলাই দিলা আজিকালি পঞ্চায়ত চাকৰি কৰিছিলি তোক যে ওলাই দিছে সেইটো দি মই গম নাপাম বুলি ভাবছা সেইটো নকবি এইটো পাৰ্চনেল দুশ্মনীৰ কাৰণে হৈছে কিটা বলে পাৰ্চনেল কি কৰিছিলি তই মই মানে অলপ গাঁওবুঢ়াৰ লগত দুশ্মনী আছিল গাঁওবুঢ়াই ফটোৰ কাৰণে ফটোৰ লিষ্ট কিছুমান খুজিছিল মানুহৰ নাম তাকো খোৱা মলি কেনে উল্টা পুল্টা বস্তু নামৰ নক্সা বদলাই দিছো কি কৰিছা মানে যেনে এজনীৰ নাম আছিল লাহৰি মই লোৰ জাগাত গটো বনাই কেনে গাহৰি বনাইছো এজনীৰ নাম আছিল গুণ গুণৰ আগত মই ফল লগাই দিছো সগুণ বনাই দিছো গাঁওবুঢ়া যেতিয়া ধুলাই খাইছে পিছত তাৰ বদলালে মোক ওলাই দিলি চাকৰিৰ পৰা বিৰাট ভাল কাম কৰিছা আৰু বোলে তই জিমতো গৈছিলি জিমত মোৰ মানে মুখ ধুলে ভাগৰ লাগি যায় খোলা কেতিয়াবা সেইকাৰণে জিমত দিলো তাক ক'লো দাদা মোক অলপ শক্তি লাগে বডি বনাব লাগে মোক কৈছে মই 6 কিলোমিটাৰ ডেইলি দৌৰো আপুনি 6 কিলোমিটাৰ ডেইলি দৌৰে মোৰতো গাড়ী আছে মইতো দৌৰি গৈছো তাৰপিছত যেতিয়া ধাক্কা মাৰি ওলাই দিছি দিবই লগত কেনেকৈ হ'ব আচ্ছা বাকি মই তো এইটো সুধবা হৈছো মানে তই যদি পঞ্চায়তৰ চাকৰিয়ে কৰিছিলি তেনেহ'লে তো তোৰ পঢ়া শুনা ভালে কি জানি আছিল মই কি জানা কি জিডিবিপি শুনাই নাছিল খুজ দি দিয়ে পাছ হ'ব ইমানো তই পঢ়ি শুনাই দেখাব নালাগে তই সৰুতে অলপ চলপ বোলে যি কিতাপ পঢ়িছিলি তাৰে পৰা এটা কবিতাকে মাতি শুনাচোন ইমান পাৰিম মা শুনা হলু উঠিল টকৌ গাছত লগাই খদম মদম বাবা এনেকে কম মই যেতিয়া কম হলু উঠিল টকৌ গাছত লগাই খদম মদম কৈয়ে ভিত্তি উঠা মই যেতিয়া কম খদম মদম কবি হলু উঠিল টকৌ গাছত লগাই খদম মদম আৰেচনা আইবি খাল হল তলম থবম আজিকালি সব হয় মডাৰ্ণ যুগৰ কবিতা ন মডাৰ্ণ মানুহৰ মডাৰ্ণ কথা
তাৰমানে ভুলকে গাইছো মই অবভিয়াছলি ভুল কৰি গৈছা মই যদি ভুল গাইছো এই যে কবিতা এটা আছিল ও ফুল নুফুলানো কিয় কিটো কবিতা কি ভুল দেখা পালি তই কিটো লিখে ঠিক আছে তাৰ পিছত যে ফুলটোৱে গৈ গুৰুৱে যে আগ খাই মইনো ফুলিম কিয় কিনো ভুল কলা ঠিকে কৈছে সেইকাৰণে তো ফুল ফুলা নাই কোন বাংলাত কৈছে ফুলে কি তাৰ কথা ক'ব জানা হ'ল ইয়াৰ মাথা সাথা গিছে গিছে মাথা দোষ আছে নেকি তোর দোষ নাই মাথার বিষ আছে মালিশ করে দিবি ও কেইদিনমান আগতে আমি আমার ব্লগ চাইছে যদি গম পাবো অৰুণাচলত গৈছিল তাতে কাটাব লাগে ইমান বৰফ নপৰে তোৰ মাথাৰ পৰা যিমান উখি পৰে বা উখি পৰা তোৰ দোষ গুৱাহাটীত যিমান মহে নাকামুৰে ইয়াৰ মাথাৰ হাতটো দিলে সিমান উগুনি কামুৰে কাল আচ্ছা মই বেলেগ কবিতা মাতো দে বেলেগ কামাত মানে এটলিষ্ট এনেকা মাত যত পাহাৰ বাবা কবি আৰু আকাশত উৰি আছে বগা বগা গাহৰি এতে বাবা ক'ব লাগে গাহৰি ক'ৰ পৰা আকাশত উৰা হ'লে এই আমাৰ এই মুনু হৈছে গাহৰি কৈ দিল না এখন টেষ্টা যোৱা নাই জিবাৰ পৰা দেখা পাইছো মই কি কলি নামটো এই মুনু হৈছে মুনমুন না মুনু আছে মুনু বৌয়ে খুৱাইছে তাক ইমান ধৰি কৰি মুখত সিমাৰ অপেক্ষা কৰি থাকিলাম মিছা কথা কিয় কম নহ'ল আৰু তই আপাৰ যে নাম্বাৰ দিছিলি ইয়াক শুনক তো আপোনালোকে শুনক ইয়াক কমিটিয়ে হাঁহিৰ অনুষ্ঠান পাতবা মাতে না চেনীৰ অনুষ্ঠান বুজিয়ে নাপায় মানুহ বোলে বিহুত নাচি কেনে টাইটেল পায় সৰ্বশ্ৰেষ্ঠ নাচনী ই পায় সৰ্ববৃহৎ চুমা দিয়া আঁচনি আৰু নিজে কি সেই আপি তোক যে কৈ আছিলি নাম্বাৰ দি বুলি মোক ৰাতি নাই যে টাইমলা ৰাতি পেছা কোলা উঠাব ভয় লাগে তাকে তো ভিডিঅ' কল কৰবা কি কথা লাগে কি কয় জানা না মই ৰাতি নঘুমা মই লিখা চৰ না তোকে পহৰা দি থাকিম দে ৰাতি পেছা কৰবা ভয় লাগিলে মোকে ফোন কৰি থাকিবি তে তোৰ নাম্বাৰটা দি ইমান প্ৰব্লেম হৈছে যদি ইমান খাবার বুঝে মোৰ তোক মই তোৰ নাম্বাৰ দে তোৰ নাম ইয়াৰ নাম্বাৰটা ই নিজে দে তোমাৰ নাম্বাৰটো দি যোৱা